ষষ্ঠ পৰ্যায় ষষ্ঠ বছৰ প্ৰথম পৰ্যায় গুণোৎসৱ আৰম্ভ হৈছে 6 তাৰিখৰ অৰ্থাৎ পৰহিৰ পৰা আজি তৃতীয়টো দিন প্ৰথম দিনা স্ব মূল্যায়ন তাৰ পাছত বহি বা বাহ্যিক মূল্যায়ন আৰম্ভ হৈছে আজি বাহ্যিক মূল্যায়ন দ্বিতীয় দিন আৰু এই মুহূৰ্তত শিৱসাগৰ 2 নং টাউন প্ৰাথমিক বালিকা বিদ্যালয়ত আছো। এই মুহূৰ্তত অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগুৱা আহিছে গুণোৎসৱৰ কাৰ্যসূচী অংশগ্ৰহণ কৰিব। ইতিমধ্যে ছাত্ৰ ছাত্ৰীসকলে যিসকল যি প্ৰতিভা বা যি প্ৰাতঃসভাত তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিছে মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে অভিভূত হৈ পৰিছে। প্ৰত্যক্ষ কৰি আমি পোনপটীয়াকৈ দেখুৱাই আছো। মন্ত্ৰীগৰাকীক বিদ্যালয়ৰ তৰফৰ পৰা আচলতে শুভেচ্ছা জনোৱা হৈছে, অভিনন্দন জনোৱা হৈছে আৰু ষষ্ঠ পৰ্যায়ৰ গুণোৎসৱৰ প্ৰথম দিনা প্ৰথম কাৰ্যসূচী হিচাপে তেওঁ 2 নং টাউন প্ৰাথমিক বালিকা বিদ্যালয়লৈ আহিছে। তাৰ পাছতে শিৱসাগৰৰে আন দুখনকৈ বিদ্যালয় গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কিন্তু ক'ব লাগিব যে পুৱা যি প্ৰাতঃসভা পৰিৱেশ কণ কণ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিভিন্ন কলা তেওঁ চাই অভিভূত হৈ পৰে। ইতিমধ্যে আমি কৈ আছোঁ যে ষষ্ঠ বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ উপলক্ষে মন্ত্ৰী ৰণোজ পেগুৱা ইতিমধ্যে আহি বিদ্যালয়ত উপস্থিত হৈছে। আমি কেমেৰা পাৰ্চন নিউজ লাইভত দেখুৱাই আছোঁ, কেমেৰা পাৰ্চন হিমাংশু নিয়োগৰ যোগেদি আমি দেখুৱাইছোঁ। প্ৰাতঃসভা ইতিমধ্যে সম্পূৰ্ণ হৈছে, বিভিন্ন প্ৰতিভা ছাত্ৰ ছাত্ৰীসকলে প্ৰদৰ্শন কৰিছে। তাৰ পাছত ইতিমধ্যে মন্ত্ৰীগৰাকীক আনুষ্ঠানিকভাৱে শুভেচ্ছা জনাইছে বিদ্যালয় কৰ্তৃপক্ষই। ছাত্ৰ ছাত্ৰীসকলৰ যিসমূহ প্ৰতিভা সেই প্ৰতিভাসমূহ হাতে লিখা এখন আলোচনী এই মুহূৰ্তত মন্ত্ৰীগৰাকীয়ে উন্মোচনৰ দিশে আগবাঢ়িছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষকসকলৰ সহযোগত প্ৰস্তুত কৰা এই হাতে লিখা আলোচনীখন ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে উন্মোচনৰ দিশে আগবাঢ়িছে। আমি কেমেৰা পাৰ্চন হিমাংশু নিয়োগৰ যোগেদি নিউজ লাইভৰ দৰ্শকক দেখুৱাইছোঁ। এইখন হৈছে অংকুৰ জ্যোতি নৱম সংখ্যা 2 নং টাউন বালিকা প্ৰাথমিক বিদ্যালয়ৰ হাতে লিখা আলোচনী মন্ত্ৰীগৰাকীয়ে ইতিমধ্যে উন্মোচন কৰিছে। আমি দেখুৱাই আছোঁ যে ৰাজ্যত যি ষষ্ঠ বছৰৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ হৈছে শিৱসাগৰৰ 1241খনকৈ বিদ্যালয়ক এই ষষ্ঠ বছৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সামৰি লৈছে আৰু 70 সহস্ৰাধিক ছাত্ৰ ছাত্ৰীক সামৰি লোৱা গুণোৎসৱৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে মন্ত্ৰীগৰাকী আহিছে আৰু শিৱসাগৰৰ 3খনকৈ বিদ্যালয়ত মন্ত্ৰীগৰাকীয়ে কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। আমি জানিব বিচাৰিম আচলতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত এটা ভাল কাম হৈছে। ব্যস্ত থকাৰ বাবে মন্ত্ৰীগৰাকীৰ সৈতে আমি পাছত কথা পাতিবলৈ চেষ্টা কৰিম। আমি কৈ আছোঁ যে হাতে লিখা এখন আলোচনী ইতিমধ্যে উন্মোচন কৰা হৈ গৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন তেওঁলোকৰ যি প্ৰতিভাসমূহ প্ৰদৰ্শন কৰিছে সেয়াসমূহ মন্ত্ৰীগৰাকীয়ে উপভোগ কৰিছে আৰু এনেকৈ গুণোৎসৱৰ কাৰ্যসূচীত অংশ ল'বৰ বাবে এখন বিদ্যালয়ত আহি মন্ত্ৰীগৰাকী উপস্থিত হৈছে। মুহূৰ্তত এখন প্ৰাচী পত্ৰিকা উন্মোচনৰ দিশে আগবাঢ়িছে। বিভিন্ন কাৰ্যসূচী বিদ্যালয়ত অনুষ্ঠিত হ'ব। ছাত্ৰ ছাত্ৰীসকলে গীত মাত পৰিৱেশন কৰিব, কবিতা আবৃত্তি ইতিমধ্যে কৰি গৈছে। প্ৰাতঃসভাত কবিতা আবৃত্তিকে ধৰি গীত মাত বিভিন্ন ধৰণৰ সাঁথৰ কুইজ তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু বিভিন্ন কাৰ্যসূচী অংশগ্ৰহণ কৰিব। মন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তত এখন প্ৰাচী পত্ৰিকা উন্মোচনৰ দিশে আগবাঢ়িছে। আমি সেই পৰিৱেশো আমি দেখুৱাই আছোঁ কিদৰে বিদ্যালয়সমূহ আচলতে সাজু হৈছে। চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহ গুণোৎসৱৰ বাবে কিদৰে ব্যাপক প্ৰস্তুতি চলাইছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল শিক্ষক শিক্ষয়িত্ৰীসকলে যথেষ্ট গুণোৎসৱৰ বাবে তেওঁলোক প্ৰস্তুতি চলাইছে, দীৰ্ঘদিনৰ পৰা প্ৰস্তুতি চলাই আজি যিহেতু তৃতীয় দিনত ভৰি দিছে আৰু মন্ত্ৰীগৰাকী আহিছে। গতিকে নিশ্চিতভাৱে বিদ্যালয়ৰ আজি আনন্দ লহমা বৃদ্ধি হৈছে। আমি দেখুৱাই আছোঁ এখন প্ৰাচী পত্ৰিকা উন্মোচন কৰিছে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱাই উন্মোচন কৰিছে আৰু এনেকৈ বিদ্যালয়ৰ বিভিন্ন কাৰ্যসূচী তেওঁ পৰিদৰ্শন কৰি আচলতে অভিভূত হৈ পৰিছে। চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সুপ্ত প্ৰতিভা সেই সুপ্ত প্ৰতিভাসমূহ পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকী যথেষ্ট উৎফুল্লিত হৈ পৰিছে আৰু অসমীয়া আচলতে চৰকাৰী মাধ্যমৰ বিদ্যালয়ৰ প্ৰতি যিসমূহ প্ৰশ্নবোধক চিন আহে সেই প্ৰশ্নবোধক চিনসমূহ এনেকুৱা ধৰণৰ কাৰ্যসূচীবিলাকে নাইকিয়া কৰিব বুলি আশা কৰা হৈছে। আমি দেখুৱাই আছোঁ যিহেতু গুণোৎসৱ আৰম্ভ হৈছে। আপুনি ইয়াত কেনেকুৱা পাইছে? ছাত্ৰ ছাত্ৰীসকলে ইংৰাজীৰ কথা কৈছে, চৰকাৰী মাধ্যমৰ বিদ্যালয় ইমানখিনি আগবাঢ়িছে। অকণমান সময় দিয়ক, মই ছাত্ৰ ছাত্ৰীখিনিক ৰুমত বহুৱাই লওঁ।